সোণাৰীৰ অপহৃত ব্যৱসায়িক মুক্তিৰ বিনিময়ত 25 লাখ টকা দাবী উগ্ৰপন্থী সংগঠনৰ নাগালেণ্ডৰ অজ্ঞাত স্থানৰ পৰা পৰিয়াললৈ পুনৰ প্ৰেৰণ কৰা হৈছে অপহৃত মুছালেক আলীৰ ভিডিঅ' বাৰ্তা খা সম্পত্তি মাটি বাৰী বিক্ৰী অথবা বন্ধকীৰ জৰিয়তে ধন সংগ্ৰহ কৰি উগ্ৰপন্থী সংগঠনক আদায় দিলে ব্যৱসায়ীগৰাকীক মুকলি কৰি দিব বুলি অৱগত কৰিছে ভিডিঅ' বাৰ্তাটোত আনহাতে অপহৃতৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী একাধিক দল সংগঠনৰ নাগালেণ্ডৰ বিৰুদ্ধে নাম তোলাত অৰ্থনৈতিক অৱৰোধ প্ৰতিবাদকাৰীৰ আমি পুনে পুনে আপোনালোকক সেই দৃশ্যসমূহ ইতিমধ্যে দেখুৱাইছোঁ পুৱাৰে পৰা প্ৰথমে আমি আপোনালোকক দেখুৱাই লৈছোঁ মুছালেক আলীয়ে শেহতীয়াকৈ কি ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে উগ্ৰপন্থী সংগঠনটোৰ সেই শিবিৰৰ পৰা যি য'ত পৰা হইলে বি বিচাৰি কিনা হইলে বি য'ত পৰা হইলে মাটি বাৰী বন্ধক দি কিনা কোনোবাকে এগ্ৰিমেণ্ট দি কিনা কৰি কিনা 25 লাখ তাহানকে মই ৱাৰ্ড দিছে এইটো আজি চাম পালে তাহানকে যি হইলে পৌঁছাই দিলে তেতিয়া মইকে বি ছাড়ি দিব তাহান বি বেছি দুখ আছে আমাখান বি বেছি দুখ আছে এইটো এনেকা দুখতে থাকা একদম দিগদাৰী আছে যেনেকা হইলে বি বিচাৰি কিনা য'ত ত'ত পৰা হইলে বি মাটি হইলে বি দোকান হইলে বি সব এগ্ৰিমেণ্টে দি কিনা পইচা লৈ কিনা যেনেকা হইলে বি তাহান হাতে পৌঁছাই দিবে আজি য'ত পৰা হইলে বি বিচাৰি কিনা হইলে বি য'ত পৰা হইলে মাটি বাৰী বন্ধক দি কিনা কোনোবাকে এগ্ৰিমেণ্ট দি কিনা কৰি কিনা 25 লাখ তাহানকে মই ৱাৰ্ড দিছে এইটো আজি চাম পালে তাহানকে যি হইলে পৌঁছাই দিলে তেতিয়া মইকে বি ছাড়ি দিব তাহান বি বেছি দুখ আছে আমাখান বি বেছি দুখ আছে এইটো এনেকা দুখতে থাকা একদম দিগদাৰী আছে যেনেকা হইলে বি বিচাৰি কিনা য'ত ত'ত পৰা হইলে বি মাটি হইলে বি দোকান হইলে বি সব এগ্ৰিমেণ্টে দি কিনা পইচা লৈ কিনা যেনেকা হইলে বি তাহান হাতে পৌঁছাই দিবে আৰু এইগৰাকী মুছালেক আলীৰ সেই ভিডিঅ' বাৰ্তাটো আমি আপোনালোকক ইতিমধ্যে দেখুৱাইছোঁ আৰু এই মুছালেক আলীৰ মুক্তিৰ দাবীত ইতিমধ্যে নাগালেণ্ডৰ বিৰুদ্ধে একাধিক দল সংগঠনে নাম তোলাত অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিছে নাম তোলা হৈ নাগালেণ্ডলৈ যিহেতু প্ৰৱেশ কৰাৰ এটা অন্যতম পথ আছে সেই পথটোত নাগালেণ্ডলৈ যোৱা সকলোবোৰ যান বাহন বন্ধ কৰি দিছে খাদ্য সামগ্ৰী বন্ধ কৰি দিছে খাদ্য সামগ্ৰী কঢ়িয়াই নিয়া বাহন যাবলৈ দিয়া হোৱা নাই মুঠৰ ওপৰত নাম তোলাত এতিয়া এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতি চেপা উত্তেজনাই বিৰাজ কৰিছে গোটেই বিষয়টো কেন্দ্ৰ কৰি কেইদিনমান পূৰ্বে এগৰাকী মুছালেক আলীক এখন ব্যৱসায়িক প্ৰতিষ্ঠান যিখন তেওঁ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছিল তাৰ পৰা অপহৰণ কৰিছিল অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে আৰু আংগামাই নামৰ নতুনকৈ NSCNৰ পৰা ফাটি আহি যিটো উগ্ৰপন্থী সংগঠনৰ সৃষ্টি হৈছে নাগালেণ্ডত সেই সংগঠনটোৰ জৰিয়তে এই ঘটনাটো সংঘটিত কৰা বুলি বা এই অপহৰণকাণ্ড সংঘটিত কৰাটো এক প্ৰকাৰ নিশ্চিত হৈছে এতিয়া আংগামাই 25 লাখ টকা বিচাৰিছে 25 লাখ টকা নিদিলে মুছালেক আলীক মুকলি কৰি নিদিয়ে বুলি কৈছে কিন্তু আংগামায়ে দাবী কৰাৰ পিছত এতিয়া ৰাইজে দল সংগঠনে কৈছে আমি অৰ্থনৈতিক অৱৰোধ কৰিম মুছালেক আলীক মুকলি কৰি নিদিয়া পৰ্যন্ত নাগালেণ্ডলৈ কোনো খাদ্য সামগ্ৰী কঢ়িওৱা ইন্ধন কঢ়িওৱা বাহন যাব নোৱাৰিব সেই সকলোবোৰ নাম তোলাত ৰখাই দিয়া হ'ব আৰু সেই কাৰ্যসূচী ইতিমধ্যে চলি আছে তাৰে পৰিৱেশ দেখুৱাবৰ বাবে আমাৰ সাংবাদিক মুজাক্কিৰ আহমেদৰ কাষলৈ লাইভত আপোনালোকক লৈ যাম মুজাক্কিৰ ৰাতিপুৱাৰ পৰা প্ৰতিবাদ চলিছে অৱৰোধ চলিছে এয়া আপোনাৰ পিছফালে বেনাৰ হোৰ্ডিং আমি দেখিবলৈ পাইছোঁ মুঠতে নাম তোলা উত্তপ্ত হৈ আছে কথাটো হৈছে এতিয়া আৰক্ষীয়ে ভূমিকাটো কি গ্ৰহণ কৰিছে আৰক্ষীয়ে এই মুছালেক আলীক সেই উগ্ৰপন্থী সংগঠনটোৰ কবলৰ পৰা আনিবৰ বাবে কিবা ব্যৱস্থা বা কিবা তেওঁলোকে তথ্য পাতি সংগ্ৰহ কৰি কিবা নতুন কৌশল অৱলম্বন কৰি তেওঁলোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নে তেওঁলোকে এতিয়াও হাত সাৱটি বহিয়ে আছে নিশ্চয়কৈ ৰাজদীপ চক গোটেই কথা বতৰাখিনিৰ ক্ষেত্ৰত প্ৰথমতে মই এটা কথা উল্লেখ কৰি ল'ব বিচাৰিছোঁ আৰক্ষী এই মুহূৰ্তত যিটো তৎপৰ দেখাইছে সেই তৎপৰটোৰ আজিৰ পৰা কেইদিনমান পূৰ্বে যেতিয়া আচলতে আৰক্ষীৰ নাকৰ তলতে নাম তোলা আৰক্ষীৰ নাকৰ তলতে এই যি মুছলেক আলী যিজন ব্যৱসায়ী সেই ব্যৱসায়ীজনীয়ে যিটো ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিলে সেই বেহাটোৰ ক্ষেত্ৰত আচলতে যদি গুৰুত্ব প্ৰদান কৰিলেহেঁতেন আজি এনেধৰণৰ ঘটনা সংঘটিত নহ'লহেঁতেন এই মুহূৰ্তত যিটো প্ৰতিবাদ সাব্যস্ত হৈছে যিহেতু নাগালেণ্ডৰ বিৰুদ্ধে 24 ঘণ্টীয়া যি পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে তাৰ পুৱাৰ পৰা যি পৰিৱেশ সেই পৰিৱেশ দেখাইছোঁ নাম তোলা যি ব্যৱসায়িক সন্থাৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছা
আৰু যি গোৰ্খা সন্থা আছে এই গোৰ্খা সন্থাৰ সন্দৰ্ভত সহযোগত আচলতে এই যি অসম নাগালেণ্ড সীমান্তৱৰ্তী যি নামতোলা সেই নামতোলাত আচলতে যিসমূহ নাগালেণ্ডত প্ৰৱেশ কৰা যিসমূহ গাড়ী যিসমূহ যান বাহন হওক বা যিসমূহ বয় বস্তু হওক বা ইন্ধনজাতীয় যিসমূহ সামগ্ৰী হওক সকলো ধৰণৰ সামগ্ৰী মুঠৰ ওপৰত অসমৰ পৰা যিসমূহ বস্তু আচলতে নাগালেণ্ডলৈ ৰপ্তানি হয় সেই সকলো বস্তু স্তব্ধ কৰি দিছে সম্পূৰ্ণ যি নামতোলা অঞ্চলটো এই মুহূৰ্তত যদি মোৰ সতীৰ্থ কেমেৰাত আপুনি দেখা পায় তেতিয়াহ'লে দেখা পাব যে ইয়াৰ যিসমূহ দোকান পোহাৰসমূহ এই দোকান পোহাৰসমূহ ইয়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিছে এই মুহূৰ্তত আপুনি যিটো পথ মোৰ আচলতে ফটো সাংবাদিকৰ যি ভিজুৱেলছত আপুনি দেখিছে এই পথটোৰেদি গৈ কিছু নিলগত প্ৰায় 300 মিটাৰ নিলগত নামতোলা আৰক্ষী চকী আৰু নামতোলা আৰক্ষী চকীৰ পৰা আপুনি যদি সোঁহাতে যায় তেতিয়াহ'লে সেই মুছলেক আলী যিজন ব্যৱসায়িক প্ৰতিষ্ঠান যিজন ব্যক্তিক নাগা দুৰ্বৃত্তই অপহৰণ কৰি লৈ গ'ল যোৱা 25 নৱেম্বৰ সোমবাৰে প্ৰায় 6:15 বজাত এই যিজন ব্যক্তিক সেই ব্যক্তিজনক অপহৰণ কৰি লৈ গৈছিল আৰু এই গোটেই ঘটনাটো সম্পৰ্কত আচলতে আৰক্ষীৰ যিটো ভূমিকা সেই ভূমিকাক লৈ সৰ্বত্ৰে প্ৰশ্ন হৈছে কাৰণ আৰক্ষী নাকৰ তলতে কিদৰে আচলতে নামতোলা আৰক্ষী নাকৰ তলতে কিদৰে আচলতে এই যিজন ব্যৱসায়ী মুছলেক আলী সেই মুছলেক আলী আচলতে যি ড্ৰাগছৰ যি ৰমৰমীয়া বেহা সেই ৰমৰমীয়া বেহা চলি আছে যিসমূহ ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে সেই ভিডিঅ' বাৰ্তাসমূহতো ইতিমধ্যে প্ৰথম যিটো ভিডিঅ' বাৰ্তা ওলাইছিলে তাত যিটো ড্ৰাগছৰ ব্যৱসায় সেই ব্যৱসায়টোৰ কথা উল্লেখ কৰিছিলে দ্বিতীয়টো যিটো ভিডিঅ' বাৰ্তা ওলাইছিলে সেই ভিডিঅ' বাৰ্তাটোত আছিলে যে ড্ৰাগছৰ যিসমূহ ব্যৱসায় কোনটো গোটেই ডায়েগ্ৰামটোৰ কথা উল্লেখ কৰা হৈছিলে আৰু কালি যিটো ভিডিঅ' ওলাইছিলে সেই ভিডিঅ'টোত 25 লাখ টকা যিটো তেওঁ মুক্তিৰ দাবীত 25 লাখ টকা ডিমাণ্ড কৰিছে সেই কথাটো উল্লেখ হৈছে এই মুহূৰ্তত দল সংগঠনৰ বিষয়ববীয়া আছে আমি তেওঁলোকৰ লগত যিহেতু কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ পৰাই আচলতে জানিব বিচাৰিম যিহেতু আৰক্ষীৰ যিটো ভূমিকা সেই ভূমিকাটোক লৈ প্ৰশ্ন উঠিছে কাৰণ আমি বাৰম্বাৰ পুৱাৰ পৰা এটা কথা কৈ আছোঁ যে মুছলেক আলী যিখন ব্যৱসায়িক প্ৰতিষ্ঠান সেই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা প্ৰায় 300 মিটাৰ নিলগত নামতোলা আৰক্ষীয়ে যদি সময় থাকোঁতেই এই মুছলেক আলীৰ বিৰুদ্ধে যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন বা এই যিটো ড্ৰাগছৰ ব্যৱসায় সেই ব্যৱসায়টো পুলিয়ে পোখাই যদি উৎখাত কৰিলেহেঁতেন এনেধৰণৰ ঘটনা সংঘটিত নহ'লহেঁতেন বা আপোনালোকৰ নাগালেণ্ডৰ বিৰুদ্ধে আচলতে প্ৰতিবাদ কৰিবলগীয়া নহ'ল আৰক্ষীৰ যিটো ভূমিকা আৰু আপোনালোকৰ যিটো প্ৰতিবাদ সেই প্ৰতিবাদটো সম্পৰ্কত জানিব বিচাৰিম হয় প্ৰথমতে আমি আপোনালোকক এটা কথা কওঁ যিহেতু অসমৰ মুখ্যমন্ত্ৰীয়ে খুব দম্ভালি মাৰি কয় স্মাৰ্ট পুলিচৰ কথা কয় স্মাৰ্ট পুলিচ কেৱল অসমৰ জনসাধাৰণৰ কাৰণে আছে এই কথাটো স্পষ্ট হৈ গৈছে যিহেতু আপোনালোকে দেখিছে যিটো ঠাইৰ পৰা তেখেতক অপহৰণ কৰি লৈ গ'ল তাৰ পৰা প্ৰায় 200-300 মিটাৰ দূৰত নামতোলা আৰক্ষী চকীটো আছে ইয়াত নাকা ব্যৱস্থা এটা আছে একদম মুঠতে চূড়ান্ত ব্যৰ্থ আৰক্ষীয়ে তেখেতক নিশা 6টামান বজাত তেখেতক নগা দুৰ্বৃত্ত ইয়াত আহি প্ৰৱেশ কৰিছে অসমৰ সীমাত প্ৰৱেশ কৰিছে আৰু তেখেতক বন্দুক দেখুৱাই অস্ত্ৰ দেখুৱাই বোমা নিক্ষেপ কৰি তেখেতক ইয়াৰ পৰা অপহৰণ কৰি লৈ গৈছে তাৰপিছতো আজি 5 দিন উকলি গ'ল 5 দিন উকলি যোৱাৰ পিছতো কিন্তু প্ৰশাসনে তেখেতৰ সম্ভেদ ওলোৱাত কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ আৰু দ্বিতীয়তে আৰু এটা কথা উত্থাপন হৈ আছে মুছলেক আলী নামৰ এই যিজন ব্যক্তি যিজনক অপহৰণ কৰি থৈছে তেখেত ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত ড্ৰাগছ ব্যৱসায়ৰ লগত তেখেতে জড়িত অপহৰণৰ লগত জড়িত ধৰ্ষণৰ লগত জড়িত তাৰ কাৰণে কিন্তু ব্যৱস্থা ল'বলৈ অসমত প্ৰশাসন আছে আইন আছে নগা দুৰ্বৃত্তই আহি কিনি আমাৰ অসমৰ ভূমিৰ পৰা কোনোবা এজন ব্যৱসায়ীক উঠাই লৈ যাব এই কথাটো কিন্তু আমি সহ্য কৰিব নোৱাৰোঁ নাগালেণ্ডত সেইবোৰ তেখেতলোকৰ নীতি নিয়ম থাকিব পাৰে অসমৰ ক্ষেত্ৰত সেইটো কিন্তু প্ৰযোজ্য নহয় অসমত বিভাগীয় ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টেলি তেখেতক কাৰায়ত্ব কৰিব আইনগত শাস্তি দিব তাৰ বাদে কিন্তু উগ্ৰপন্থী সংগঠনে অসমৰ এজন ব্যৱসায়ীক ইয়াৰ পৰা কিডনেপ কৰি লৈ যাব অপহৰণ কৰি লৈ যাব তাৰপিছত তেখেতলোকে ক'ব ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আছে তেখেতক মুক্তিৰ বাবে 1 কোটি পইচা লাগে 50 লাখ পইচা লাগে 25 লাখ পইচা লাগে এই কথাটো কিন্তু নহ'ব এই কথাটো পৰৱৰ্তী সময়ত আপোনালোকৰ কাৰ্যসূচী এটা কথা স্পষ্ট নাগালেণ্ডৰ প্ৰত্যেকটো ক্ষেত্ৰত তেখেতলোকে ভূমিৰ ক্ষেত্ৰত হওক যাতায়াতৰ ক্ষেত্ৰত হওক বিভিন্ন ক্ষেত্ৰত কিন্তু এই যিটো ৰঙা চকু দেখুৱাই আছে অসমৰ মানুহক এই কথাটো কিন্তু সহ্য কৰা নহ'ব আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি নাগালেণ্ডৰ উগ্ৰপন্থী সংগঠন নাগালেণ্ডৰ চৰকাৰ এই কথা আমি স্পষ্টভাৱে তেখেতলোকক জনাই দিব বিচাৰিছোঁ যদি তেখেতলোকে এই প্ৰতিবাদী কাৰ্যসূচী 24 ঘণ্টাৰ ভিতৰত যদি তেখেতক মুক্তি প্ৰদান নকৰে আন্দোলন ভয়াৱহ হ'ব আৰু এটা কথা স্পষ্ট তেখেতলোকে এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি নকৰে এই কথাটো আমি দল সংগঠন ইয়াৰ স্থানীয় ৰাইজ আমি স্পষ্টভাৱে তেখেতলোকক জনাই দিব বিচাৰিছোঁ নিশ্চয় আচলতে এতিয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ মুজাক্কিৰ আপোনাক এই মুহূৰ্তত আমাক পোনপটীয়াকৈ সেই পৰিৱেশ দেখুওৱাৰ বাবে নামতোলাৰ পৰিৱেশ নামতোলা ইতিমধ্যে উত্তপ্ত হৈ আছে আৰু নামতোলাত এতিয়া অৰ্থনৈতিক অৱৰোধ আৰম্ভ হৈছে নাগালেণ্ডৰ বিৰুদ্ধে
আমি আপোনালোকক দেখুৱাইছো দল সংগঠনে অৰ্থনৈতিক অৱৰোধ কৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে নামতোলাত এই মুছলেক আলীৰ মুক্তিৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে দল সংগঠনে নামতোলাৰ ৰাজপথত